জলকুঁৱৰীৰ মণ্ডল ফাল লগালে। এখন দেশত এইবাৰ মাছমৰীয়া আছিল। গৰখীয়াক বচাবলৈ সোণাৰাম। গাঁৱৰ সি সদায় মানুহ ওলাই নাহিল। নাও লৈ মাছ মাৰিবলৈ যায় আৰু সেই মাছ বেছি ঘৰ চলায়। দেহিৰামে দিনক দিনে মাছমৰীয়া বাঢ়িবলৈ ধৰাত সোণাৰামে আগৰ দৰে মাছ নোপোৱা হ'ল। ফলত নাওখনো ইমান ভাল অৱস্থাত নাছিল। থাপ মাৰি ধৰি হাবিলৈ লৈ গ'ল। এটা ফুটা আছিল, যাৰ বাবে কথা কোৱাৰ কাৰণে পানী সিঁচিবলগীয়া হয়। দেহিৰামৰ এনে দশা হ'ল। জালখনো কিছু কিছু ঠাইত ফুটা ওলাবলৈ ধৰিলে। ঘৰত সি সদায় ঘৈণীয়েকৰ গালি শুনিবলগীয়া হয়। ঘৰৰ অভাৱ আপোনালোকে এই সাধুটোৰ পৰা কৰিব পাৰি নীতি শিক্ষা পালে তাৰ চিন্তা কমেণ্ট কৰি জনাবচোন। নৈ পাৰতে আৰু লগতে সময় কটাই এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এদিনাখন পুৱাই ধাৰাসাৰ বৰষুণ পৰা দেখি মাছৰ উজান আহিব বুলি সি জালখন লৈ নৈ পাৰলৈ গ'ল। নাও লৈ সি নৈ মাজ পালেগৈ। জাল মাৰেহে মাৰে, কিন্তু মাছ এটাও নাহে বা তেওঁ জালত নপৰে। বহু সময়ৰ মূৰত জালত এটা ডাঙৰ বস্তু লগা যেন পালে। বস্তুটো ইমানেই গধুৰ আছিল যে সি জালখন নাৱত তুলিব পৰা নাছিল, কিন্তু সিও জালখন এৰি নিদিলে। জালখন টনাত ইমান মগ্ন হৈ গৈছিল যে সি পাহৰি গৈছিল যে তাৰ নাওখন পানীৰে ভৰিবলৈ ধৰিলে। নাওখনৰ কথা ভাবোঁতে জালখনৰ সৈতে সি বস্তুটোৱে সোণাৰামক পানীত পেলাই দিলে। আচৰিত হৈ সোণাৰামে দেখিলে যে জালত লগা বস্তুটো মাছ নহয়, সেইটো এজনী জলকুঁৱৰীহে। জলকুঁৱৰীয়ে সোণাৰামক সুধিলে যে সি ইমান বৰষুণত কিয় মাছ মাৰিব আহিছে। তেতিয়া সোণাৰামে তাৰ সকলো দুখৰ কথা ক'লে। জলকুঁৱৰীয়ে তাৰ অভাৱৰ কথা শুনি তাক এটা মন্ত্ৰ শিকাই দিলে। জলৰ ৰাণী জলপৰীৰ মাছৰ বৰষুণ দে, এই মাছ নাওখনিত মাছৰ উজান দে। এই মন্ত্ৰটো মাতিলে মাছ বৰষুণ পৰা দি পৰিব। আৰু আকৌ জলৰ ৰাণী জলপৰী মাছ বৰষুণ থাম, এই মোৰ নাওখনিত মাছৰ উজান থাম। এই মন্ত্ৰ মাতিলে মাছ পৰা বন্ধ হৈ যাব। আৰু ক'লে, কিন্তু বেছি লোভ নকৰিবা, নহ'লে তোমাৰেই বিপদ হ'ব। কথামতে সোণাৰামে মন্ত্ৰ মাতি চালে আৰু তাৰ নাওখন মাছেৰে ভৰিব ধৰিলে। সি আকৌ মন্ত্ৰটো মতাৰ পিছত বন্ধ হৈ গ'ল। এনেদৰে সোণাৰামে মাছ বেছি বেছি ধনী হৈ গ'ল। তাক দেখি আন মাছমৰীয়াসকলৰ মাজত হোৱা দোৱা লাগিল। সিহঁতে সন্দেহ কৰিবলৈ ল'লে। এদিনাখন সোণাৰামে মাছ ধৰা ঠাইত সকলো মাছমৰীয়াই মনে মনে জুপি চাই থকা দেখিলে যে মাছবোৰ তাৰ নাৱত বৰষুণ পৰা দি দিছে। সকলোৱে আচৰিত হৈ ৰ'ল। সোণাৰাম পাৰলৈ অহাত তাক সকলোৱে আগুৰি ধৰি ৰহস্যটো কি সুধিলে। নক'লে তাক মাৰি দিয়াৰ ভাবুকি দিলে। এই কথাত সোণাৰামে বৰ দুখ পালে। সিও মনতে এটা বুদ্ধি সাজিলে। সিও সিহঁতক অকল মাছ পৰি থকা মন্ত্ৰটোহে ক'লে, মাছ ৰৈ যোৱা মন্ত্ৰটো নক'লে। সোণাৰামৰ কথা শুনাৰ লগে লগে সকলো মাছমৰীয়াই নাও লৈ গৈ বিলৰ মাজত পালেগৈ আৰু লগে লগে মাছৰ মন্ত্ৰটো মাতি দিলে। মন্ত্ৰৰ মতে সকলো নাও মাছেৰে ভৰিবলৈ ধৰিলে। সিহঁতে ফূৰ্তিতে থাকিব নোৱাৰা হ'ল। কিন্তু নাও সম্পূৰ্ণ মাছেৰে ভৰি যোৱাৰ পিছত যেতিয়া মাছৰ বৰষুণ দি থকা হ'ল, তেতিয়া সিহঁত বৰ চিন্তিত হ'ল। লাহে লাহে নাৱৰ সৈতে সিহঁত ডুবিবলৈ ধৰিলে আৰু লগে লগে প্ৰত্যেককে জলকুঁৱৰীয়ে পানীৰ তললৈ লৈ গ'ল।
কথাতে কয় নহয়, লোভেই পাপ, পাপেই মৃত্যু। এইদৰে সকলো লোভীয়া মাছমৰীয়াৰ মৃত্যু হ'ল আৰু সোণাৰামে নিজৰ মাছখিনি লৈ ঘৰলৈ ঘূৰি আহিল। এই সাধুটোৰ পৰা আমি কি শিকিলোঁ বা আমাৰ কি লাভ হ'ল আপোনালোকে জানেনে? এই সাধুটোৰ পৰা আমি শিকিলোঁ যে অতি বেছি লোভ কৰা ভাল নহয়। আপোনালোকলৈ এটা অনুৰোধ, আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।